আনন্দিত হৈছোঁ। আচলতে আনন্দিত হোৱাৰ লগতে ইয়াতে আমাৰ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া সংগ্ৰামৰ যি গুৰি ধৰিতা পৰমানন্দ চাইঙে ছাৰ, আমাৰ MLA জোনাই ভুৱন পেগু ডাঙৰীয়া, পুৰুষোত্তম দলে ডাঙৰীয়া, জহান দলে ডাঙৰীয়া, চেয়াৰমেন সুনীল পেগু ডাঙৰীয়া, ইন্দ্ৰ সংক্ৰান্ত ডাঙৰীয়া, TMKৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সকলোকে যিসকল আমাৰ এই সংগ্ৰামৰ মিচিং জাতিটোৰ সকলো প্ৰকাৰ উন্নতিৰ কাৰণে তেখেতসকলে আমাক যি পথ প্ৰদৰ্শক, সেই সকলোবিলাকক তেওঁলোকক আজি পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু শ্বহীদৰ আশীৰ্বাদ লৈ বিশেষকৈ অঞ্জনা পেগু, বগা মেডক, নৰেশ টাইট, এই তিনিগৰাকী শ্বহীদৰ আশীৰ্বাদ হিৰোৰ লৈ যোৱা বছৰৰ পৰা সাধাৰণ সম্পাদকৰ পদত কাম কৰি আহিছোঁ। আৰু আগন্তুক দিনত আমাৰ যি 14দফীয়া দাবী, তাৰে দুটা দাবী মাত্ৰ থাকিব, 6 শিডিউল আৰু মেৰিৰ পৰা মিচিং কৰাৰ। এই কাৰ্যকালত আমি নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো লাভ কৰিম বুলি আশা ৰাখিছোঁ। আৰু আজি আমাৰ 7দশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত মাননীয় সভাপতি হিচাপে শ্ৰীযুত তিলক দলে ডাঙৰীয়া আৰু এই অভাজনক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰাৰ কাৰণে আমাৰ সকলো জ্যেষ্ঠ, কনিষ্ঠ আৰু সতীৰ্থসকলক আমি একেলগে একেখন নাৱৰে আমি যাত্ৰী মিচিং সমাজখনক আগুৱাই নি সৰ্বতো প্ৰকাৰ সকলো শিক্ষা অৰ্থাৎ সামাজিক দিশত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিম। আৰু ইয়াৰে জ্যেষ্ঠ, কনিষ্ঠ, সতীৰ্থ সকলোকে লগত লৈ পেলাই এই যি আমাৰ 101জনীয়া কমিটিক আমি সভাপতি ডাঙৰীয়া আৰু আমি সভাজনে একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম।